মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ অৰ্থাৎ নেৰিটছৰ যি চতুৰ্থ শ্ৰেণীৰ প্ৰতিভা সন্ধানীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আচলতে 2024-25 বৰ্ষৰ এই প্ৰশ্ন কাকতখনৰ সন্দৰ্ভত আমি আলোচনা কৰিম। তোমালোকে ইয়াত জানিব পাৰিবা আচলতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তেতিয়াহে তোমালোকে প্ৰস্তুতি কৰিব পাৰিবা। সো ভিডিওটো প্ৰথমে শেষলৈকে চাবা, প্ৰতিটো প্ৰশ্ন ইয়াত তোমালোকে জানিব পাৰিবা আৰু তাৰ উত্তৰসমূহ মই দিবলৈ যত্ন কৰিম। সো তোমালোকে মনোযোগেৰে ভিডিওটো চাই যাবা, ঠিক আছে। ইয়াতে প্ৰথমতে তোমালোকে দেখিবলৈ পাইছাই নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ আৰু ইয়াত চতুৰ্থ শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষা 2024-25 বৰ্ষ লিখা আছে আৰু সময় দিয়া আছে 1.5 ঘণ্টা মাত্ৰ আৰু মুঠ নম্বৰ দিয়া আছে 120 আৰু প্ৰশ্নৰ সংখ্যা যদি চাওঁ, প্ৰশ্নৰ সংখ্যা 60টা দিয়া আছে। সো ইয়াতে আমি প্ৰথম ভাগটোত কি আছে, অসমীয়াত 10টা প্ৰশ্ন আছে আৰু প্ৰতিটো প্ৰশ্ন 2 নম্বৰকৈ আছে। এতিয়া প্ৰথম প্ৰশ্নটো তোমালোকে দেখিবলৈ পাইছা, ইয়াত কৈছে লুংলুঙীয়া মানে কি? অপশ্যনবিলাক দিয়া আছে, সৰু পথ, ঘূৰি ফুৰা, গছে বনে আগুচি ধৰা, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব সৰু পথ। লুংলুঙীয়া মানে সৰু পথ, ঠিক আছে। 2 নম্বৰটো দেখিবলৈ পাইছা, তন্তু মানে হ'ল, ইয়াত কৈছে এবিধ বাদ্য, জাহাজৰ পালতৰা খুটা, যাদু, এটাও নহয়। ইয়াৰ উত্তৰটো ইয়াত এটাও নহয় হ'ব, কাৰণ তন্তু মানে হৈছে এবিধ হয়, হৈছে ফাইবাৰ, যিটো হয়, ইয়াত সেইটো অপশ্যনত নাই, গতিকে ইয়াৰ উত্তৰটো ঘ হ'ব, এটাও নহয়। আৰু 3 নম্বৰ প্ৰশ্নত কৈছে ইয়াৰ আৰু এওঁলোকৰ পদ দুটা হ'ল। ইয়াত আচলতে ইয়াৰ আৰু এওঁলোক এই দুটা আৰু কি পদ হয় সেইটোকে কৈছে, সৰ্বনাম পদ নে বিশেষ্য পদ নে ক্ৰিয়া পদ নে অব্যয় পদ। ইয়াৰ উত্তৰটো হ'ব সৰ্বনাম পদ। সৰ্বনাম পদ হ'ব এইটো, ইয়াৰ বা এওঁলোকৰ দুটা, ঠিক আছে। কটোৱে শুদ্ধ। তাৰপিছত দেখিবলৈ পাইছা তোমালোকে আমাৰ ভাষাত থকা এনেকুৱা কিছুমান খণ্ড বাক্য, ফকৰা যোজনা, প্ৰবচন, নীতিবচন আদিত একোটা গুণাৰ্থ বা ভাৱ নিহিত হৈ থাকে। এই ভাৱ বা অৰ্থক সহজ সৰলভাৱে বুজাই লিখাকে ডেছ বোলে। কি বোলে আচলতে? ব্যাকৰণ বোলে, ভাষা বোলে, ভাৱ সম্প্ৰসাৰণ বোলে নে বৰ্ণ বা আখৰ বোলে? ইয়াৰ উত্তৰটো হ'ব ভাৱ সম্প্ৰসাৰণ, ঠিক আছে। সো নেক্সট আহিলে বন্ধ হৈ থকা আহল বহল পানী ভাগক কি বুলি কোৱা হয়? উপনদী, বিল, পুখুৰী, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব বিল। বন্ধ হৈ থকা আহল বহল পানী ভাগক বিল বোলে। তাৰপিছত আহিলে চোৱা, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে ডেছ বোলে। ভাষা, পদ, বৰ্ণ বা আখৰ, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব পদ। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে পদ বোলে। তাৰপিছত আহিলে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক ডেছ বোলে। কি বোলা? সৰ্বনাম পদ, ক্ৰিয়া পদ, বিশেষণ পদ, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব সৰ্বনাম পদ। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। তাৰপিছত আহিলে অজিন পাতকী। অজিন পাতকী মানে কি? মিলিব নোৱাৰা, বিশ্বাসঘাতক, ডাঙৰ বিপদ, এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে মিলিব নোৱাৰা। অজিন পাতকী মানে হৈছে মিলিব নোৱাৰা। তাৰপিছত যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে তাকে ডেছ বোলে। কি বোলে? ভাষা বোলে নে বৰ্ণ বা আখৰ বোলে নে ব্যাকৰণ বোলে নে এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে ব্যাকৰণ। কি কৈছে? যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে তাকে ব্যাকৰণ বোলে। তাৰপিছত আহিলে সন্ধি কেই প্ৰকাৰ? সন্ধি, ইয়াৰ উত্তৰ হৈছে 3 প্ৰকাৰ। সন্ধি কেই প্ৰকাৰ? 3 প্ৰকাৰ, ঠিক আছে। তাৰপিছত নেক্সট পাৰ্টটোত তোমালোকে মন কৰা, ইয়াত পৰিৱেশ অধ্যয়ন খণ্ডটোত 10টা প্ৰশ্ন দিয়া আছে আৰু প্ৰতিটোৰে 2 নম্বৰকৈ থাকিব। ইয়াত প্ৰশ্নসমূহ অকণমান অস্পষ্ট নিচিনা হ'লেও ধৰিব পৰা যাব, তোমালোকে মন দি চাবা। কৈছে কি জীৱমণ্ডলত থকা জীৱবোৰক কেইটা ভাগত ভগোৱা হৈছে? অপশ্যন দিয়া আছে 2টা, 3টা, 4টা, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব 3টা ভাগত ভগোৱা হৈছে। জীৱমণ্ডলত থকা জীৱবোৰক কেইটা ভাগত ভাগ কৰা হৈছে? 3টা ভাগত। তাৰপিছত তলৰ কোনবিধ পৰজীৱী উদ্ভিদ?
পৰজীৱী। কপৌ ফুল পানী ভুতুৰা লাজুকীলতা এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে কপৌ ফুল। কপৌ ফুল পৰজীৱী উদ্ভিদ হয়। তাৰপিছত আহিলে ভূগৰ্ভৰ যি বিন্দুত ভূমিকম্পৰ প্ৰথম কঁপনিৰ সৃষ্টি হয় সেই বিন্দুটোক ডেশ বোলে। কি বোলে? অভিকেন্দ্ৰ, অধিকেন্দ্ৰ, ভূকম্পলিক এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অভিকেন্দ্ৰ। অভিকেন্দ্ৰ বুলি কয়। নেক্সট আহিলে বন গৱেষণা কেন্দ্ৰ কোনখন জিলাত আছে? যোৰহাটত নে গুৱাহাটীত নে নলবাৰীত নে এটাও নহয়। ইয়াৰ উত্তৰ হৈছে যোৰহাটত। বন গৱেষণা কেন্দ্ৰ অসমত ক'ত আছে? যোৰহাটত আছে। তাৰপিছত নেক্সট আহিলে অসমত ৰেচম শিল্পৰ কাৰখানা ক'ত আছে? ইয়াৰ উত্তৰটো সহজে আছে। মৰিগাঁও জিলাৰ জাগিৰোডত নে নগাঁও জিলাৰ বৰদোৱাত নে গোৱালপাৰা জিলাৰ যোগীঘোপাত নে এটাও নহয়। ইয়াৰ উত্তৰটো এটাও নহয়, কিয়নো অসমত ৰেচম শিল্পৰ কাৰখানা আছে শুৱালকুছিত। শুৱালকুছি, ঠিক আছে। নেক্সট আহিলে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কোনবিধ গেছ ব্যৱহাৰ কৰে? ইয়াত অপশ্যন দি আছে কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড, অক্সিজেন এটাও নহয়। ইয়াৰ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে। তাৰপিছত আহিলে তলৰ কোনটোৰ পৰা পৰিৱেশ দূষিত নহয়? পৰিৱেশ দূষিত নহয় কোনটো? খোৱা পানীত লেতেৰা বস্তু পৰিলে ইয়াতো পৰিৱেশ দূষিত হৈ যাব। ঘৰৰ ভিতৰ বাহিৰ ৰাস্তা পদূলি লেতেৰা কৰি নাৰাখিলে এইটো হ'ব, কাৰণ ঘৰৰ ভিতৰ বাহিৰ বা ৰাস্তা পদূলি লেতেৰা কৰি যদি নাৰাখে তেতিয়াহ'লে পৰিৱেশ দূষিত নহয়। ইয়াৰ উত্তৰটো অপশ্যন খটোৱে হয়। তাৰপিছতে 8 নম্বৰ কৈছে প্ৰকৃতিয়ে সৃষ্ট কৰা ভাগটোক প্ৰাকৃতিক বিভাগ বোলে আৰু মানুহে সৃষ্টি কৰা ভাগটোক কি বোলে? তেতিয়াহ'লে এইটো সামাজিক বিভাগ বুলি ক'ব। অপশ্যন গটোৱে শুদ্ধ। তাৰপিছত 9 নম্বৰ আহিলে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ভূমিকম্প হোৱা দেশখনৰ নাম। অপশ্যনটো দেখিবলৈ পাইছা, জাপান, নেপাল, ভূটান আৰু এটাও নহয়। ইয়াৰ উত্তৰ হৈছে জাপান। জাপান হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ভূমিকম্প বেছি হোৱা দেশ। তাৰপিছত আহিলে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বজ্ৰপাত পৰা দেশখনৰ নাম। ঠিক আছে, নেপাল, ম্যানমাৰ, ভূটান। ইয়াতে পৃথিৱীৰ ভিতৰত বুলি ক'লে ইয়াত অপশ্যন কেইটা নাই। ইয়াৰ উত্তৰটো হ'ব অপশ্যন হ। ঠিক আছে, নে অসমৰ ওচৰতে আমাৰ ভূটানত বেছি বজ্ৰপাত হয়, কিন্তু পৃথিৱীৰ ভিতৰত বুলি ক'লে এইকেইটা উত্তৰ নহ'ব। ইয়াৰ উত্তৰ ইয়াত নাই। ঠিক আছে, ইয়াৰ এটাও নহয়। চ' নেক্সট এই এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ পাই থাকিবৰ কাৰণে তোমালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব পাৰা। মই এনেকুৱা প্ৰশ্নসমূহৰ উত্তৰ আগবঢ়াই থাকো, তোমালোকে চাই থাকিব পাৰিবা। ঠিক আছে, আৰু তোমালোকে এনেকুৱা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই থাকিব পাৰিবা। গণিত বিভাগটোত চোৱা, গণিত বিভাগটোত 10টা প্ৰশ্ন আছে। তাতে প্ৰত্যেকতে 2 নম্বৰকে আছে। ঠিক আছে, চ' পঢ়ি চাওঁ। কৈছে এখন কিতাপৰ দোকানত দৈনিক বিক্ৰী 578 টকা। তেনে হিচাপত সদায় বিক্ৰী হলে বছৰটোত সেই দোকানখনত কিমান টকাৰ কিতাপ বিক্ৰী হ'ব? এইটো কি কৰিব লাগিব? আমি 578 লগত 365 পূৰণ কৰিব লাগিব। ঠিক আছে, ইয়াৰ উত্তৰটো সম্ভৱতঃ এইটো হ'ব। মই কাৰণ পূৰণ কৰি চোৱা নাই যদিও 365 এককত 5 আছে আৰু ইয়াত এককত 8 আছে, গতিকে 8 5 40, 40 এককত ইয়াত 0 আছে। ঠিক আছে, গতিকে এইটো হ'ব লাগে। এইটো যদি নোলায় তেতিয়াহ'লে এটাও নহয় হ'ব। তোমালোকে পূৰণ কৰি চাবা 578 আৰু 365। 365 কিয় পূৰণ কৰিবা? কাৰণ এবছৰৰ কথা কৈছে, এবছৰত 365 দিন থাকে। কাৰণ এদিনত 578 টকা পায়, তেতিয়াহ'লে 365 দিনত কিমান টকা পাব? দুটা পূৰণ কৰি দিব লাগিব। ঠিক আছে, এইটো তোমালোকৰ নিজৰ কাম। যদি পূৰণ কৰি এইটো পোৱা, উত্তৰ এইটো হ'ব, আৰু যদি নোপোৱা অপশ্যন ঘটো হ'ব। এই দুটাটো নহয়। ঠিক আছে, চ' নেক্সট, দুটা সংখ্যাৰ যোগফল 1057। এটা সংখ্যা 749 হলে আনটো সংখ্যা কি? ইয়াৰ উত্তৰ পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? 1057 পৰা 749 বিয়োগ কৰিবা। ঠিক আছে, বিয়োগ কৰি যিটো পাবা এইটোৱে শুদ্ধ উত্তৰ হ'ব। চ' মই যদি চাওঁ উত্তৰ এইকেইটাৰ ভিতৰত হ'ব লাগে, তোমালোকে চাবা। ঠিক আছে,
তাৰপিছত তিনিত কি হৈছে 8ৰ স্থানীয় মান কিমান 8ৰ স্থানীয় মান ইয়াত 8টো এইটো 8 নহয় আচলতে অসমীয়াত দিয়া আছে 4 হয় ঠিক আছে সো 4ৰ স্থানীয় মান ইয়াত 8টো ক'ত আছেগে একক দশক শতক হাজাৰ হাজাৰত আছে গতিকে 4ৰ স্থানীয় মান হ'ব হাজাৰ এটো অপচন ঘটো শুদ্ধ তাৰপিছত আহিলে চোৱা 9872 গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰা কিলোগ্ৰামত প্ৰকাশ কৰিবলৈ কৈছে আমি জানো যে 1000 গ্ৰামত 1 কিলোগ্ৰাম হয় গতিকে ইয়াত 9872 গ্ৰাম আছে গতিকে 9 কিলোগ্ৰামটো হ'বই সো 9 কিলোগ্ৰাম যেহেতু কিলোগ্ৰামত প্ৰকাশ কৰিবলৈ কৈছে ইয়াত 9.872 কিলোগ্ৰাম হ'ব অপচন গ টো শুদ্ধ 9.872 কিলোগ্ৰাম এইটোৱে ঠিক আছে সো 5 নম্বৰ কৈছে চোৱা অংকৰে লিখিবলৈ কৈছে 4,25,07,099 ঠিক আছে কি 4 কোটি বুলি কৈছে আৰু 25,07,000 সো 7,099 4 কোটি 25 লাখ এইটো অপচন ফটো হ'ব লাগে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি নাই 40 কোটি হৈ গ'ল এইটো সো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইটো হ'ব অপচন কটো হ'ব যেটো 4 কোটি বুলি কৈছে এইটো 4টো কোটিৰ ঘৰত আছে 25টো লাখৰ ঘৰত আছে আৰু 7টো হাজাৰৰ ঘৰত আছে 99 গতিকে অপচন কটো শুদ্ধ উত্তৰ 4 কোটি 25 লাখ 7,099 ওকে তাৰপিছত 6 নম্বৰটো চোৱা ৰেলত উঠি ৰিম্পি আৰু ৰিয়াই দিল্লীলৈ গৈ আছিল ষ্টেচনৰ পৰা গাড়ী এৰাৰ 1 ঘণ্টা 3 মিনিটৰ পিছত শুক্ৰবাৰ পৰিল দুয়োজনে কোনবাৰে কিমান বজাত গাড়ীত উঠিছিল তোমালোকে প্ৰশ্নটো ভালদৰে মন দি শুনা কৈছে ৰেলত উঠি ৰিম্পি আৰু ৰিয়াই দিল্লীলৈ গৈ আছিল ঠিক আছে আৰু ষ্টেচনৰ পৰা গাড়ী এৰাৰ 1 ঘণ্টা 3 মিনিটৰ পিছত শুক্ৰবাৰ পৰিল তাৰ মানে গাড়ী ষ্টেচনখন ট্ৰেইনখন এৰাৰ মানে ষ্টেচনৰ পৰা গাড়ী এৰাৰ ইমান মিনিটৰ পিছত তাৰমানে গাড়ীখন এৰিব আৰু তাৰ 1 ঘণ্টা 3 মিনিটৰ পিছতহে শুক্ৰবাৰ হ'ব তেওঁলোক কি হ'ব লাগিব বৃহস্পতিবাৰ উঠিব লাগিব তাকো কেইটা বজাত 1 ঘণ্টা 3 মিনিটৰ আগত অৰ্থাৎ 1 ঘণ্টাৰ আগত হলে ৰাতি 12টা অৰ্থাৎ 11টা হ'ব আৰু 3 মিনিট অৰ্থাৎ 10:57 হ'ব বৃহস্পতিবাৰে 10:57 এইটো অপচন গ টো শুদ্ধ উত্তৰ বৃহস্পতিবাৰে 10:57 বাজিব লাগিব ৰাতি তাকো এইটো সময়ত তেওঁলোকে উঠিব লাগিব ইয়াৰ উত্তৰটো অপচন গ সো নেক্সট চোৱা 1989 চনৰ 13 অক্টোবৰত মাইনুৰ জন্ম হৈছিল 2008 চনৰ 7 মাৰ্চলৈ তাইৰ বয়স কিমান কি কৰিব লগা জাস্ট বিয়োগ কৰিব লাগে 2008ৰ 7 মাৰ্চৰ পৰা 1989 চনৰ 13 অক্টোবৰটো জাস্ট মাইনাস কৰিব লাগে সো আমি যদি মাইনাস কৰিব 7 মাৰ্চ হ'ল এমাহ হলে 47 হ'বগে 7ৰ পৰা 3 গলে 4 অপচনত এককত 4 ইয়াতো 24 দিন আছে ইয়াতো 24 দিন আছে তোমালোকে বিয়োগ কৰি চাবা ঠিক আছে মই এটা বিয়োগ কৰি নাথাকো সময় এনে গুচি যাব গতিকে তোমালোকে 2008 চনৰ মাৰ্চ মাহৰ পৰা 1989 চনৰ 13 অক্টোবৰলৈকে বিয়োগ কৰি চাবা এনেকুৱা প্ৰশ্নবিলাকৰ সমাধান পাবৰ কাৰণে তোমালোকে মোৰ লগত জড়িত হৈ থাকিব পাৰা ঠিক আছে এতিয়া মই সময়ৰ অভাৱৰ কাৰণে কৰি দি নাথাকো ঠিক আছে সো সৰল কৰিবলৈ কৈছে সৰল কৰা ইয়াত আছে কি ইয়াত আছে 12 পূৰণ 8 হৰণ 4 বিয়োগ 1 সো এইটো 4ৰে প্ৰথমতে 8ক হৰণ কৰিম 4ৰে 8ক হৰণ কৰি দুবাৰ হ'ব 2ৰে 12ক পূৰণ কৰিম 2 বাৰ 24 হ'ব 24ৰ পৰা যদি ওইটো লাষ্টৰ 4 হয় ঠিক আছে 24ৰ পৰা 4 যদি বিয়োগ কৰা যায় উত্তৰটো হ'ব 20 তোমালোকে ভালদৰে মন দি চোৱা এইটো 12 পূৰণ 8 হৰণ 4 বিয়োগ 4 হয় সো ইয়াত আটাইতকৈ আগত আমি হৰণটো কৰি ল'ব লাগে হৰণটো কৰিবলৈ যাওঁতে 4ৰে 8ক দুবাৰ যাব আৰু তাৰ পিছত আমি পূৰণ কৰিব লাগে সো 2ৰে 12ক পূৰণ কৰিলে 2 বাৰ 24 হ'ল তাৰ পিছত আমি বিয়োগ কৰিব লাগে 24ৰ পৰা 4 বিয়োগ কৰিলে আমি 20 পাম উত্তৰ হ'ব কটো ঠিক আছে নেক্সট আহিলে চোৱা ইয়াত বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে যি ৰেখাখণ্ড পোৱা যায় তাক বৃত্তটোৰ কি বুলি কোৱা হয়
ব্যাস বুলি কোৱা হয়। হা, ইয়াত জীয়া আছে, জীয়াটোৱে শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, কাৰণ ব্যাসটো এডাল জীয়াই হয়। চ' আটাইতকৈ দীঘল জীয়াডালে সেই ব্যাস বুলি কোৱা হয়, কিন্তু ইয়াৰ আচল প্ৰকৃত শুদ্ধ উত্তৰটো গ, কিন্তু জীয়া। ঠিক আছে, বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে যি ৰেখাখণ্ড পোৱা যায় তাক জীয়া বোলে। অ'কে, চ' নেক্সট সাধাৰণ জ্ঞানৰ পাৰ্টটোলৈকে আহা তোমালোকে। ইয়াত চোৱা, হাইগ্ৰমিটাৰে কেনে ধৰণৰ তথ্য সংগ্ৰহ কৰে? ইয়াৰ উত্তৰটো হ'ব বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। হাইগ্ৰমিটাৰে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ সংগ্ৰহ কৰে। নেক্সট তোমালোকে মন কৰা 2 নম্বৰটো হৈছে, কিছুমান ৰক্তবাহী নলীয়ে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰা তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে। এই নলীবোৰক কোৱা হয় শিৰা বুলি কোৱা হয়। ঠিক আছে, শিৰাই তেজবোৰ হৃদপিণ্ডলৈ ঘূৰাই আনে। তাৰপিছতে কোনটো ঋতুত বেছি গৰমো নহয় ঠাণ্ডাও নহয়? ইয়াৰ উত্তৰটো হ'ব শৰৎ ঋতু। আহিন কাতি মহীয়া যিটো, এই শৰৎ ঋতুত বেছি ঠাণ্ডাও নহয় গৰমো নহয়। নেক্সট আহিলে, অনাতাঁৰ কেন্দ্ৰত গীত গোৱা প্ৰথম অসমীয়া কোনজন? অপশ্যন খ শুদ্ধ উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা। ঠিক আছে, অনাতাঁৰ কেন্দ্ৰত গীত গোৱা প্ৰথম অসমীয়া গায়ক। চ' নেক্সট, শিল্পী দিৱস অসমৰ কোনজন পুৰোধা ব্যক্তিৰ স্মৃতিত পালন কৰা হয়? তোমালোকে নিশ্চয় সকলোৱে জানাই। ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়। তাৰপিছত আহিলে, চাৰমিনাৰ ভাৰতৰ ক'ত অৱস্থিত? চাৰমিনাৰ ভাৰতৰ হায়দৰাবাদত অৱস্থিত। ঠিক আছে, তাৰপিছত কোনখন ৰাজ্যক প্ৰকৃতিৰ নাৰী বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে অসম। অসমক প্ৰকৃতিৰ নাৰী বুলি কয়। নেক্সট আহিলে, 10 টকা 50 পইচা যোগ 2 টকা 25 পইচা কিমান হ'ব? 10 টকা আৰু 2 টকা 12 টকা হ'ল, 50 পইচা আৰু 25 পইচা 75 পইচা হ'ল। গতিকে 12 টকা 75 পইচা। ইয়াত এটা উত্তৰ নাই, অপশ্যন ঘটোৱে শুদ্ধ উত্তৰ। তাৰপিছত ভাৰতৰ নিকটৱৰ্তী কোনখন দেশক বজ্ৰপাতৰ দেশ আখ্যা দিয়া হৈছে? ইয়াতে অপশ্যনটো হৈছে ভূটান। ভূটান হৈছে ভাৰতৰ নিকটৱৰ্তী দেশ য'ত বজ্ৰপাত বেছিকে পৰে, পৃথিৱীৰ ভিতৰত নহয়। চ' নেক্সট আহিলে, গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? গিবন অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত। ঠিক আছে, যোৰহাটৰ মৰিয়নিত অৱস্থিত, যোৰহাট জিলাত অৱস্থিত। চ' আৰু এটা সাধাৰণ জ্ঞানৰ পাৰ্ট আহিছে, তোমালোকে দেখিবলৈ পাইছা। ইয়াত কুন্দিল নগৰ ক'ত অৱস্থিত? কুন্দিল নগৰ ইয়াত ক'তো নাই অপশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো ঘ, কাৰণ কুন্দিল নগৰ কামৰূপত অৱস্থিত। ঠিক আছে, দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? দিলৱাৰা মন্দিৰ ৰাজস্থানত অৱস্থিত। নেক্সট আহিলে, ভাৰতত সাহসিকতাৰ সৰ্বোচ্চ পুৰস্কাৰ কি? ভাৰতত সাহসিকতাৰ সৰ্বোচ্চ পুৰস্কাৰ হৈছে পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰ। তাৰপিছত আহিলে, বৰনদী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? বৰনদী ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ওদালগুৰি জিলাত অৱস্থিত। ঠিক আছে, প্ৰশ্নবোধক চিনটোত থকা কি সংখ্যা হ'ব? ঠিক আছে, প্ৰশ্নবোধক থকা ঠাইত কি সংখ্যা হ'ব? ইয়াত যে এই প্ৰশ্নবোধকত যে আহিছে কি সংখ্যা হ'ব, আমি ইয়াৰ উত্তৰটো উলিয়াব লাগে। ইয়াৰ উত্তৰটো খ আৰু গড় ভিতৰতে, এই দুটাৰ ভিতৰত হ'ব লাগে। কিন্তু মই ইয়াতে সময়ৰ অভাৱৰ কাৰণে এইবোৰ উলিয়াই নাথাকো। জাষ্ট তোমালোকে ইয়াত আইডিয়াটো চাব লাগে। ইয়াত চোৱা, 5 হৈছে, 5 6 3 8 হৈছে, 8 3 11, 11 3 17, 3 3কে বাঢ়ি গৈ আছে। গতিকে 14 3 17 হ'বগৈ না। গতিকে এই দুটাৰ ভিতৰত এটা হ'ব। যিবিলাক লেটাৰ আছে, এই লেটাৰ বিলাকো এটা নিৰ্দিষ্ট হিচাপত আছে। এইটো আমি এবাৰ ষ্টাডি কৰিব লাগিব। এইবোৰ ষ্টাডি কৰাৰ পিছত এই দুটাৰ ভিতৰত আমি কনফাৰ্মেশ্যনটো কৰিম। কিন্তু এই ভিতৰত সময়ৰ অভাৱৰ কাৰণে মই ইয়াৰ প্ৰকৃত চলিউশ্যনটো নাই দিয়া, জাষ্ট ইয়াৰ টেকনিকটো দিলো তোমালোকে নিজেই উলিয়াব পাৰিবা। ঠিক আছে, এনেকুৱা চলিউশ্যন পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটোত জড়িত হৈ থাকিবাই। গতিকে এইবোৰ পাবা। চ' নেক্সট আহিলে, অসমৰ আটাইতকৈ ওখ শৃংগটো কোন জিলাৰ অন্তৰ্গত? ঠিক আছে, ইয়াতে নাই। আমাৰ অসমৰ আটাইতকৈ ওখ শৃংগটো বৰাইল পাহাৰ হয়, যি ডিমা হাছাও পাহাৰত আছে। ডিমা হাছাও যি জিলাত আছে। ইয়াত অপশ্যনটো হ'ব ঘ, ঘটো শুদ্ধ উত্তৰ। অ'কে, তাৰপিছত 7 নম্বৰটো এনেকুৱাই। ইয়াত w + z = যদি x হয়, x + 3 = যদি y হয়, y + 4 = কি হয়? ইয়াৰ উত্তৰটো তোমালোকে লগাই ল'ব পাৰিবা, লজিক লগাই পেলাই। ঠিক আছে, মই এতিয়া এইটো কৰি নাথাকো। x + w নাই, এইটো অকণমান বেলেগ লজিক আছে। এতিয়া
সময়ৰ অভাৱৰ কাৰণে মই এইটো কৈ নাথাকো, ঠিক আছে। চ' কোনটো শব্দ ক্ৰিকেটৰ লগত জড়িত? ক্ৰিকেটৰ লগত জড়িত বল্লী, মাজল, গুগলি। এইটোতো ইয়াৰ উত্তৰ এটাও নহয়, ঠিক আছে। বল্লী শব্দটো জড়িত হ'ব লাগে কটো, বল্লীবাজ বুলি যে কয়, এইটো অপশ্যন কটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ, ঠিক আছে। চ' নেক্সট হ'লে পৃথিৱী বিখ্যাত অসমৰ কোনখন অভয়াৰণ্যত ব্যাঘ্ৰ সংৰক্ষণৰ প্ৰকল্প আছে? ইয়াৰ উত্তৰ হৈছে মানাহ অভয়াৰণ্য, ঠিক আছে। ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষণৰ ব্যৱস্থা আছে, সেইটো মানাহ অভয়াৰণ্য। আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰশ্নবোধক চিন, ইয়াৰ উত্তৰটো অপশ্যন খ হয়, 16 হয়, ঠিক আছে। ইয়াত কেনেকে 6 5 গুণ 30, 6 3 18, 6 4 গুণ 24, 6 6 গুণ 36, 6 গুণ 12, গতিকে ইয়াত আমি 8 2 গুণ 16 লগাম আৰু 8 3 গুণ 8 5 40, 8 3 24 এনেকে। তাৰমানে এই বস্তু এনেকে চুকীয়াকে জাষ্ট পূৰণ কৰি দিব লাগে, মানে হৰণ কৰি দিব লাগে বা পূৰণ কৰি দিব লাগে, তেনেকে তুমি যেনেকে বুজা। 6ৰে কি পূৰণ কৰিলে 12 পালা? 2, 6 গুণ 12। 8ৰে কি পূৰণ কৰিলে ইয়াত এইটো পাম, তাৰমানে 2য়ে পূৰণ কৰিব লাগিব, মানে 6ৰে যদি 2 পূৰণ কৰি 12 পালো, তেতিয়াহ'লে 8ৰে 2য়ে পূৰণ কৰিব লাগিব, তেতিয়া 8 16 পাম। চ' নেক্সট আৰু এটা আছে, এইটো শেষৰ খণ্ড, এইটো শেষ হ'ব। কাষৰ ছবিত দিয়া নৃত্যবিধৰ নাম। এই নৃত্যবিধৰ নাম কি হয়? এইটো মষ্ট প্ৰবেবলি সত্ৰীয়া নৃত্য হ'ব, ঠিক আছে। তোমালোকে ধৰিব পাৰিছা, সত্ৰীয়া নৃত্য হ'ব। তাৰপিছত কাষৰ চিত্ৰত দিয়া সঁজুলিবিধৰ নাম। এই সঁজুলিবিধৰ নাম কি? তোমালোকে ধৰিব পাৰিছা, এইটো চেপা হয়, মাছ ধৰা সঁজুলি চেপা। আৰু কৈছে কাষৰ ছবিত থকা চৰাইবিধৰ নাম। এইটো তোমালোকে চিনিব পাৰিছা, এইটো দেওহাঁহ, ঠিক আছে। তাৰপিছত আহিলে কাষত ছবিত দিয়া এছিয়াৰ ভিতৰত দীৰ্ঘতম দলং। আচলতে এইটো এছিয়াৰ ভিতৰত নহয়, এইটো অসমৰ ভিতৰত হ'ব লাগে, ঠিক আছে। কাৰণ ভূপেন হাজৰিকা সেতু, বগীবিল সেতু, নৰনাৰায়ণ সেতু এইবোৰ এছিয়াৰ ভিতৰত থকা দলং নহয়, কিন্তু ইয়াত এটাও নহয়, অপশ্যনটো শুদ্ধ হ'ব, ঠিক আছে। কাৰণ ইয়াত ছবিটো আকৌ দিয়া আছে, ছবিটো দিয়া মতেতো ইয়াত উত্তৰ এটা আহিব লাগে। কাষত ছবিত দিয়া এছিয়াৰ ভিতৰত দীৰ্ঘতম দলংখনৰ নাম কি? আচলতে ইয়াৰ উত্তৰটো এটাও নহয় হ'ব, ঠিক আছে। অসমৰ ভিতৰত বুলি কোৱা হ'লে ভূপেন হাজৰিকা সেতু হ'লহেঁতেন, কিন্তু আমাক এইটো এছিয়াৰ ভিতৰতে ধৰি লৈছো, প্ৰশ্নটো ধৰি লৈছো হা। ইয়াত যেনিবা কাষৰ ছবিত দিয়া এছিয়াৰ ভিতৰত বুলি আমি প্ৰশ্নটো ভাবি ললো, তেতিয়াহ'লে ইয়াৰ উত্তৰ ঘ হ'ব, এটাও নহয় হ'ব, ঠিক আছে। এছিয়াৰ ভিতৰত আমি ধৰিব লাগিব, উত্তৰ ঘ। চ' নেক্সট, ছবিত থকা অসমীয়া গায়ক গৰাকী চিনি পাইছাই তোমালোকে, বিপিন চাওডাং হ'ব। আৰু কাষৰ ছবিত থকা ব্যক্তিগৰাকী কিহৰ লগত জড়িত? তোমালোকে চিনিব পাৰিছা, ক্ৰিকেট খেলৰ লগত জড়িত হ'ব। আৰু কাষৰ চিত্ৰত থকা অসমৰ এই গছবিধৰ নাম। ইয়াৰ উত্তৰটো হ'ব হুলুং গছ, এইটো অসমৰ জাতীয় গছ হুলুং গছ। তাৰপিছত আহিলে কাষৰ ছবিৰ ব্যক্তিজন কোন? ব্যক্তিজন হৈছে ভোগেশ্বৰ বৰুৱা, অৰ্জুন ভোগেশ্বৰ বৰুৱা। তাৰপিছত আহিলে ইয়াত কাষৰ চিত্ৰত দিয়া পৃথিৱীৰ বিখ্যাত অৰণ্য মানৱ গৰাকী কোন? তোমালোকে চিনিব পাৰিছা, যাদৱ পায়েং, ঠিক আছে। অপশ্যন প শুদ্ধ উত্তৰ। তাৰপিছত আহিলে কাষৰ চিত্ৰত দিয়া সংকেতটোৱে কি সূচায়? এই সংকেতটোৱে কি সূচায়? এইটো সুধিছে মানুহ খোজকাঢ়ি গৈ আছে, ট্ৰেফিক চিগনেল, আৰু আগত বিদ্যালয় আছে, এটাও নহয়। ইয়াৰ উত্তৰটো আমাৰ অপশ্যন ক, ট্ৰেফিক চিগনেল শুদ্ধ উত্তৰ হ'ব। চ' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ৪ৰ্থ শ্ৰেণীৰ গোটেই প্ৰশ্ন পেপাৰখন দেখুৱালো নেৰিচৰ, আৰু মই তোমালোকক এই এনেকুৱা ধৰণৰ সদায় প্ৰশ্নসমূহ এই চেনেলটো যদি আগবঢ়াই থাকো, তোমালোকে জড়িত হৈ থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধুসকলকো শ্বেয়াৰ কৰি দিবা, ঠিক আছে। আৰু কম্পিটিটিভ এক্সাম সদায় দি থাকিবৰ কাৰণে এই চেনেলটোত সদায় তোমালোকে এনেকুৱা ভিডিঅ' পাই থাকিবা, যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা, কিবা অসুবিধা পালে কমেণ্ট কৰিবা।